ৰেকৰ্ড কৰি নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোক অন্য এটা ভিডিঅ'লৈ। মই আজি আপোনালোকে চাইছে আৰজেছ ব্লগছ অফিচিয়েল। আজি বহুত দিন আকৌ এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া আজি আমাৰ দুৰ্গা পূজাৰ শ্বুটিং এটা কৰিম বুলি ভাবিছোঁ আমাৰ ক্লাছৰ ফালৰ পৰা। বৰ্তমান বহুত কষ্ট হৈছে বৰষুণৰ কাৰণে। বৰষুণে বতৰৰ অৱস্থা বেয়া কৰি দিছে, গোটেই তিতিবুৰি অৱস্থা নাই। যেন তেন আহিছোঁ, বাকী চাৰিও আপোনালোকে দেখা দেখিম কি কৰিম কি নকৰিম দিয়ক। ইয়াত আমাৰ প্ৰথম শ্বুটটো হ'ব। পাৰ্মিশ্যন লৈ গ'লোঁ মন্দিৰ মানুহখিনি বহুতেই ভাল, এবাৰতে পাৰ্মিশ্যন দিছে, ক'বলগীয়া হোৱা নাই। তো এতিয়া বৰ্তমান আমাৰ বামুণ বহি আছে, তেওঁক লৈ পেলাই ধুনীয়াকৈ আমি পূজাটো কৰি পেলাই তাৰপিছত শ্বুটিংটো আৰম্ভ কৰি আমাৰ ল'ৰা ছোৱালীখিনি আহি আছে। বাকী চাই থাকিব, স্কেনত লগাই লৈ আহিল। আহিছে নহয় এতিয়া আমি মন্দিৰৰ শ্বুট শেষ কৰি আহিলোঁ। আমাৰ মেইন লোকেশ্যনত ছেট বনাই আছোঁ। সেইটো মোৰ আহিছোঁ এতিয়া বৰ্তমান কি কয় নহয়, ছেট বনাই আছোঁ। আমি চব ছেটৰ মানুহ। ছেটটো বনাই পেলাই আমি ছেটটো বনাই পেলাই ধুনীয়াকৈ শ্বুটিং আৰম্ভ কৰিম আমি। বাকী চাই থাকিব, মন্দিৰৰ পাৰ্টটো দেখা পালে। আৰু যেতিয়া ভিডিঅ'টো আপলোড হ'ব, আমাৰ এইটো ভিডিঅ' ব্লগটোৰ পিছতে আমাৰ শ্বুটিংটো আপলোড হ'ব, মেইন গানটো। তোমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে যদি ভাল পায় আপুনি মৰম চৰম দিব আৰু দেই। ঠিক আছে, চাই থাকক। আৰু এতিয়া ছেট বনাবলৈ বাকী আছে। শ্বুটিঙৰ দিনাই ছেট বনাইছে, কিমান টেলেণ্ট আমাৰ দেখিছে। কোনো অহা নাই এতিয়াও। বহুত নিজৰ ৰাইট পাহৰি গৈছ। নাই হাফ শ্বুটিং শেষ হ'ল আৰু অলপ বাকী আছে। এতিয়া নেক্সট লোকেশ্যনত যাম। নেক্সট লোকেশ্যন গৈ পেলাই তাত চাওঁ, এজন আৰু ওলাই আছে দুইটা ব্লগত। নেক্সট লোকেশ্যন কৰি পেলাই তাৰপিছত আৰু এটা শ্বৰ্ট আছে, ড্ৰেছ কষ্টিউম চেঞ্জ কৰিব। তাৰপিছত গোটেইখিনি হোৱাৰ পিছতে আৰু আমাৰ শ্বুট কমপ্লিট হৈছে। খাই বৈ ঘৰলৈ গুচি যাম দেই। বহুত ভাগৰ লাগিছে, আপোনালোকে চাই থাকক। এতিয়া বৰ্তমান চাহটো খাই লওঁ, চাহ খাই বৈ পিছত বাকীখিনি শ্বুটিং কৰি দিম। এয়া ধুনীয়াকৈ চাহ তাহ পেলাই অনামিকা বাইদেৱে আমাৰ এয়া আমাৰ আৰ্টিষ্ট কেইজনক সুধিলেও কেনেকুৱা পালে। এয়া আমাৰ বন্দিতা, কেনেকুৱা লাগিল শ্বুটিং কৰি আজি? বহুত ভাল লাগিছে। আৰু কিবা বাকী কেনেকুৱা লাগিছে আজি শ্বুটিং কৰি? ভাল লাগিছে। বেয়া লাগিলেতো নকবি ন। মাজনী কেনেকুৱা লাগিছে? কাৰ আজি মাজনী প্ৰথম শ্বুটিং ন? আগতে কৰিছিলি নে? কেনেকুৱা লাগিল প্ৰথম শ্বুটিঙত? বাকী ভাল লাগিছে। তোৰ নকওঁ? ভাল লাগিছে। ভোক লগা নাই কাৰো? কিন্তু উপায় নাই, এতিয়া শ্বুটিং কৰাৰ পিছত খাম। এইজনী খাবলৈ বিচাৰিছে চাগে। এতিয়া আহিছোঁ বৰ্তমান গৈ থাকা। এতিয়া আহিছোঁ আমি হেৰি নেক্সট লোকেশ্যনলৈ। কেনেকৈ গৈ থাকিম? এতিয়া আহিছোঁ আমি নেক্সট লোকেশ্যনলৈ। তাত ক্লাছৰ ওচৰত আমাৰ লোকেশ্যন কমপ্লিট আমাৰ হৈ গ'ল। এতিয়া আহিছোঁ ধুনীয়াকৈ হেৰি কহুৱা বনৰ ওচৰত। কাৰণ দুৰ্গা পূজা বুলিবলৈ কহুৱা বন নহ'লে ভাল নালাগে। কহুৱা বনে মেইন, ঠিক আছে, যোনটো কাশফুল বুলি কয় আমাৰ। এতিয়া যাওঁ, কহুৱা লোকেশ্যনটো চাই থাকক। ভিডিঅ'টো ইমানখিনি কৰিব পৰা নাই, কৰিব পৰা নাই কাৰণ শ্বুটিঙত ব্যস্ত হৈ আছিলোঁতো। যি চাই থাকিব, ভিডিঅ' যেতিয়া ৰিলিজ কৰিম মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংকটো দি দিম, আপোনালোকে চাব, মৰম দিব। ধুনীয়া এটা লোকেশ্যন। সেই আমাৰ অনামিকাই ছেট ৰেডি কৰি আছে, জংঘলৰ মাজত গৈ পেলাই দেখাই নাপায় তাইক। আমাতকৈ ওখ ইয়াত কহুৱা বন। মানে ইমান ধুনীয়া লাগিছে, মানে হেৰিটো ভাল লাগিছে, ধুনীয়া মানে আপোনাৰ কি ক'ম, মানে কি কয় এইটো, লোকেশ্যনটো ইমান ধুনীয়া লাগিছে। চাৰিওফালে কহুৱা বন হৈ আছে। কিন্তু কথাটো হ'ল ইমানে ওখ যে আৰ্টিষ্টখিনি অলপ আমাৰ যিহেতু ছোৱালীখিনি, তো তাৰ কাৰণে মানে বেছি ওখ হৈ যায়। তো সেইটো কাৰণে আমি অলপ ডাউন কৰি দি আছোঁ। অনামিকা বাইদেৱে আমাৰ লাগি আছে। বাকী কেমেৰা কোৱালিটিটো ভাল লাগিছে। এইটো কিন্তু মোৰ মোবাইলৰ নহয় বাৰু, এইটো বেলেগ মোবাইল এটা, ভাল লাগিছে।
লোকেশ্যন শেষ কৰি আহিলোঁ ঠিক আছে দিয়ক এতিয়া বৰ্তমান আহিছোঁ ক'ব নিদিয়ে মোৰ ব্লগটো নহ'ব কমপ্লিট বৰ্তমান আহিছোঁ এইটো লোকেশ্যনৰ পৰা শেষ কৰি এতিয়া আহিছোঁ ক্লাছলৈ ড্ৰেছটো চেঞ্জ কৰি আকৌ এটা বেলেগ এটা লোকেশ্যনত যাব কষ্টিউম চেঞ্জ কৰি আছে আৰু তাৰপিছত গৈ আছোঁ দেখা হৈ থাকিব আৰু আগতে ক'বা কোৱা লাষ্ট লোকেশ্যন লাষ্ট লোকেশ্যন আমাৰ খাদ্য গাঁৱৰ ওচৰত কাৰোবাৰ ঘৰ ইমান ভাল মানুহ ঘৰৰ মানুহকেইজন ভাল ভাল এবাৰ বদলাই দি দিছে অ'কে বুলি এতিয়া বাকী আমাৰ এইকেইদিন দেৰি কৰি আছে ৰখি আছোঁ লাষ্ট ষ্টৰিটো হৈ গ'লে পিছত খাম আৰু খাই ঘৰ যাম আৰু ভোক লাগিছে বহুত বেছি আহি গৈছোঁ খাই লৈছোঁ ধুনীয়া এতিয়া আমি খাব পাৰোঁ 6টা বজাতে আহিছোঁ 6টা বজাৰ পৰা লাগিয়ে আছে এতিয়া খাবলৈ বহিম আৰু ভোক লাগিছে হ'ব এয়া সৰুখিনিয়ে খাই বৈ গ'ল এতিয়া আকৌ ডাঙৰখিনিয়ে খাব আমি খাম এয়া ছাৰ বহি আছে এনেকৈ এই ছাৰ ভোক লাগিছে বহুত ভোক লাগিছে অশান্তি নিদিব সেইটো বেলেগ আহিছে কিন্তু ঘৰলৈ যাওঁ ঘৰলৈ গৈ খাই বৈ